নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে শনিদেৱ যাৰ ওপৰত সন্তুষ্ট হয় প্ৰচুৰ ধন সম্পত্তি যি ইচ্ছা আছে সকলো পূৰণ কৰে। সেয়েহে শনিদেৱক সন্তুষ্ট কৰিবৰ বাবে আজি মই দুটা বিশেষ কথা কম। সেই কথা দুটা যদি মনত ৰাখিব পাৰে তেনেহলে আপুনিও এই চমৎকাৰী ফল পাব আৰু আপুনি দেখিবলৈ পাব কিদৰে আপোনাৰ জীৱনলৈও শনিদেৱে দিছে প্ৰচুৰ পৰিমাণে ধন সম্পত্তি টকা পইচা সকলো সুখ। প্ৰথমতে শনিদেৱক যদি সন্তুষ্ট কৰিব বিচাৰে তেনেহলে লেবাৰ বা সাফাই কৰ্মচাৰী বা যিকোনো কাম কৰা মানুহক খুব ভাল ব্যৱহাৰ কৰিব আৰু এইদৰে যদি আপুনি ভাল ব্যৱহাৰ কৰিব পাৰে তেনেহলে আপুনি দেখিব যে শনিদেৱ কিদৰে আপোনাৰ ওপৰত সন্তুষ্ট হৈছে। দ্বিতীয়তে আপোনালোকে শনি বাবাৰ মন্দিৰত যাব পাৰে শনিবাৰে আৰু চাকি দিব পাৰে, কিন্তু এটা বিশেষ কথা মনত ৰাখিহে শনি বাবাৰ মন্দিৰলৈ যাব বা চাকি দিব। কথাটো হৈছে আপোনালোকে শনি বাবাৰ মন্দিৰত গলে সদায় তলমূৰকৈহে যাব। মানে আপোনাৰ যি ইচ্ছা থাকে বা আপোনাৰ যি সমস্যা আছে বা আপুনি যদি বহুত টকা পইচা বিচাৰে সেই উদ্দেশ্যৰে যদি আপুনি শনি বাবাৰ মন্দিৰত যায় তেনেহলে আপুনি সদায় তলমূৰকৈ যাব আৰু ওপৰলৈ মূৰ তুলি নাচাব। মানে আপুনি যেন অপৰাধী এনে ভাবেৰেহে আপুনি শনি বাবাৰ মন্দিৰলৈ যাব, মানে ওপৰলৈ মূৰ তুলি নোচোৱাকৈ কেৱল তলফালে চাইহে শনি বাবাৰ পূজা কৰিব, চাকি দিব আৰু আপোনাৰ মনৰ ইচ্ছা কৈ আহিব। চাব কিদৰে শনি বাবাই আপোনাৰ সকলো মনৰ ইচ্ছা পূৰ্ণ কৰিছে, প্ৰচুৰ ধন সম্পত্তিও আপোনাক দিছে। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।